সুস্থভাৱে ওলাই আহিছে ভোটদান কৰিবলৈ আৰু ডিফু লোকসভা সমষ্টিত আমি বিপুল ভোটত জয়লাভ কৰিম। ছাৰ বোকাজানৰ পৰা কিমান লিড ল'ব বুলি ভাবিছে? বোকাজানৰ পৰা আমি 25,000 পৰা 30,000 ভোট আমি লিড ল'ম, কিন্তু ভোটৰ ডিফাৰেঞ্চটোতো বহুত বেছি হ'ব। বিৰোধী আছে নাই? বিৰোধীটো নিজৰ মাজতে কাজিয়া লাগি শেষ। বিৰোধী যদি ইউনাইট হৈ পেলাই কৰা যায় তেতিয়া আমাৰ অলপমান যুঁজ এটা হ'লে হয়। দূৰৰ পৰা যুঁজখন এলায়েন্স নোহোৱাৰ কাৰণে মানে আপোনালোকৰ ভাল হৈছে? খুব ভাল হৈছে, বিৰাট ভাল হৈছে এলায়েন্স নোহোৱাৰ কাৰণে। গতিকে এলায়েন্স হোৱাহেঁতেন হয়তো দুই এটা চিটত আমাৰ গৰ্ব হ'ল হয়। 4 লাখ মাৰ্জিন বুলি যে কৈছে হ'বনে? এতিয়া বেছিও হ'ব পাৰে। এতিয়া ভোটটো কিমান পুল হয় এইটোৱে কথা। যদি 4 লাখেই পুল হয় তেতিয়াতো কেনেকৈ হ'ব? ভোটদানটো যেতিয়া শেষ হৈ যাব তাৰপিছত ক'ব পৰা যায়। গতিকে আমি যোৱাবাৰৰ যিটো ৰেকৰ্ড তাতকৈ এইবাৰ আমি আমাৰ ভোটৰ সংখ্যাটো বাঢ়িব আৰু ৰাইজ খুব আনন্দিত একচুৱেলি। কাৰ্বি আংলঙত যেনেধৰণৰ উন্নয়নৰ কাম হৈছে, সকলো জাতি জনগোষ্ঠীৰ সামৰি কাম কৰিব পৰা হৈছে চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এইটো তৃতীয়বাৰ হেট্ৰিক। জৱাহৰলাল নেহৰুৰ যিটো ৰেকৰ্ড 3বাৰ প্ৰধানমন্ত্ৰী হোৱা, তাক আমি ৰেকৰ্ডটো স্পৰ্শ কৰিবলৈ এইবাৰ সক্ষম হ'ম। আৰু এইটো এটা উন্নয়নৰ ৰেকৰ্ড কৰি পেলাই আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হৈছোঁ। অসমক চীনৰ লগত এৰি দিয়াৰ ধৰণৰ কাম কৰি পেলাই আমি 3বাৰ ৰেকৰ্ড কৰা নাই। গতিকে সেইটোৱে ডিফাৰেঞ্চ। মোদী ডাঙৰীয়াই যেনেকৈ কাম কৰিছে, আজি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে খুব সুখৰ বতৰ লৈ পেলাই আহিছে। আৰু উত্তৰ পূৰ্বাঞ্চললৈ উন্নয়ন কি মোদী ডাঙৰীয়াৰ এই 10টা বছৰত দেখিবলৈ সক্ষম হৈছে আৰু বুজিবলৈ সক্ষম হৈছে। 2টা পৰ্যায়ত হৈ যায়।